নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ উজনিৰ বানক্ৰান্ত ৰাইজৰ কাষত বিজেপি 1 কোটি 2 কোটি নহয় 16 কোটি টকাৰ বান সাহায্য লৈ কাইলৈ উজনিলৈ ৰাওনা হ'ব বিজেপিৰ কাৰ্যকৰ্তা শিশুৰ বাবে খাদ্য সাজপাৰ লৈ আৰু পশুধনৰ খাদ্য লৈ কাইলৈ বিজেপিৰ কাৰ্যকৰ্তাসকলে উজনিৰ তিনিখন জিলালৈ ৰাওনা হ'ব আৰু সাহায্য প্ৰদান কৰিব দুখৰ সময়ত বিজেপিৰ কাৰ্যকৰ্তাসকলে 16 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিব উজনিৰ জনতাক অৱশ্যে জনাইছো উত্তৰ গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং উত্তৰ জনাইছো 1 কোটি 2 কোটি নহয় 16 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিব বিজেপিয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকল যাব কাইলৈ 16 কোটি টকাৰ বান সাহায্য লৈ উজনিলৈ ৰাওনা হ'ব বিজেপিৰ প্ৰতিনিধিৰ দল 16 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিব চৰাইদেউ শিৱসাগৰ যোৰহাটৰ বানপীড়িত ৰাইজক বানপীড়িত ৰাইজৰ কাষত ৰাজ্যিক বিজেপি কাপোৰ কানি শিশুৰ খাদ্য সামগ্ৰী পশুধনৰ খাদ্য প্ৰদান কৰিব বৰ্ণাঢ্যক বিজেপিৰ কাৰ্যকৰ্তাসকলে সংগ্ৰহ কৰিছে 16 কোটি টকাৰ সাহায্য আৰু সেই 16 কোটি টকাৰ সাহায্য লৈ ৰাওনা হ'ব কাইলৈ বিজেপিৰ দল বাজপেয়ী ভৱনত পূৰ্ণ গতিত চলিছে বানপীড়িত ৰাইজৰ সাহায্যৰ কাম বৰ্ণাঢ্যৰ বাবে 1,70,000 জোৰ মেখেলা চাদৰ প্ৰদান কৰা হ'ব বৰ্ণাঢ্য দুখৰ সময়ত কাষত উপস্থিত হ'ব বিজেপি 1,70,000 ত্ৰিচাৰ 1.5 লাখ আঁঠুৱা প্ৰেৰণ কৰা হ'ব উজনিৰ ৰাইজক এই ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে উজনিত বানক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে উজনিৰ তিনিখনকৈ যি জিলা আছিলে চৰাইদেউ যোৰহাট আৰু শিৱসাগৰ তিনিখন জিলাৰ অৱস্থা হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে এটা 80% অঞ্চল এতিয়াও কিন্তু বানৰ কবলত আছে যি অঞ্চলত এটা বানপানী শুকাইছে সেই অঞ্চলত এতিয়া পলস পৰিছে সেই অঞ্চলত হাহাকাৰ অৱস্থা যেনে চাই তেনে দুৰ্গন্ধ যেনে চাই হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে এতিয়াও বান শিবিৰত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বান শিবিৰত আছে উজনিৰ জনতা আৰু এই সময়তে যাতে সকলোবিলাক সুস্থিৰ হয় বানাক্ৰান্ত ৰাইজে যাতে পুনৰ আগৰ পৰিৱেশ ঘূৰাই পাব পাৰে তাৰ বাবে দ্ৰুত গতিত কাম কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ফালৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছে 16 কোটি টকাৰ সাহায্য 1 কোটি 2 কোটি নহয় 16 কোটি টকাৰ সাহায্য প্ৰদান কৰিব বিজেপি আমি দৃষ্টান্তত কৈ আছো ইতিমধ্যে বাজপেয়ী ভৱনত দ্ৰুত গতিত সকলোবিলাক কাম চলিছে কাইলৈ 16 কোটি টকাৰ বান সাহায্য লৈ উজনিৰ জিলাকেইখনলৈ ৰাওনা হ'ব বিজেপিৰ কাৰ্যকৰ্তাসকলে আৰু ৰাইজক প্ৰদান কৰিব ধন কাপোৰ কানি আছে শিশুৰ খাদ্য আছে খাদ্য সামগ্ৰী আছে পশুধনৰ খাদ্য সামগ্ৰী আছে সকলোবিলাক লৈ তেওঁলোকে কাইলৈ দিনটো ৰাওনা হ'ব আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে পূৰ্ণ গতিত দ্ৰুত গতিত কাম কৰি আছে ইয়াৰ বাবে উজনিত ভয়ংকৰ অৱস্থাই বিৰাজ কৰিলে হঠাৎ যি আবতৰীয়া বান আহিলে হঠাৎ আবতৰীয়া বানে তছনছ কৰি পেলালে সকলোবিলাক সপোনৰ ঘৰখন চাৰখাৰ কৰিলে আপোন মানুহজনক কাষৰ পৰা লৈ গ'ল পশুধনৰ মৃত্যু হ'ল হাজাৰ হাজাৰ পশুধনৰ মৃত্যুৰ খবৰ আমি লাভ কৰিলোঁ এতিয়াও বহু লোক সন্ধানহীন হৈ আছে বহু লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিলোঁ মানুহৰ সপোনৰ ঘৰখন ধ্বংস হৈ গৈছে আপোন গাড়ীখন মানুহৰ সা সম্পত্তি কোটি কোটি টকাৰ সা সম্পত্তি বানৰ কবলত পৰিলে বানত জাহ গ'ল সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান মানুহৰ ঘৰ দুৱাৰ অৱস্থা নাইকিয়া পৰিৱেশৰ সৃষ্টি হ'ল আপোনজনক হেৰুৱাই হাহাকাৰ অৱস্থা বানাক্ৰান্ত লোকৰ চকুৰ কোনে বুজিব দৃশ্য দেখাৰ পাছত উজনি যি বানাক্ৰান্ত লোকৰ যি সমস্যা যি ভয়ংকৰ যি পৰিৱেশ উজনিত বিৰাজ কৰিছে সেই দৃশ্য দেখাৰ পিছত সকলোৱে অসমৰ ৰাজ্যবাসীয়ে এটাই কামনা কৰিছে এই দুদিন যাতে অসমলৈ পুনৰ নাহে উজনিৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি যাতে সাম কাটে আৰু যাতে ভয়ংকৰ যি বৰষুণ হৈ আছে অবিৰতভাৱে ধাৰাসাৰ বৰষুণ ৰাজ্যত এইকেইদিন চলি আছে ধাৰাসাৰভাৱে যেন বৰুণ দেৱতা ইমানতে সাম কাটে সকলোবিলাকৰ যেন অন্ত হয় আকৌ যেন এটা সুস্থিৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ কামনা কৰিছে ৰাজ্যবাসীয়ে আৰু সকলোবিলাকৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা সকলো দল সংগঠনৰ ফালৰ পৰা যিমান পাৰে সিমান ৰাইজক সহায় কৰিছে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে আৰু বিজেপিয়েও সেই উদ্দেশ্য আগত ৰাখি 16 কোটি টকাৰ সাহায্য তেওঁলোকে প্ৰদান কৰিব বিজেপিৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে বৰ্ণাঢ্যৰ বাবে সকলোবিলাক বজাৰ কৰিছে সকলোবিলাক তেওঁলোকে বাজপেয়ী ভৱনত সকলো কাম পূৰ্ণ গতিত কৰি আছে কাইলৈ বান সাহায্য লৈ উজনিলৈ ৰাওনা হ'ব বিজেপিৰ দল আৰু বান সাহায্য লৈ বিজেপিৰ দল ৰাওনা হ'ব আৰু বানাক্ৰান্ত লোকক সহায় প্ৰদান কৰিব বিজেপিৰ 16 কোটি টকাৰ বান সাহায্য লৈ উজনিলৈ ৰাওনা হ'ব বিজেপিৰ প্ৰতিনিধিৰ দল কাৰ্যকৰ্তাসকল থাকিব চৰাইদেউ শিৱসাগৰ যোৰহাটৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত হ'ব শেহতীয়াকৈ অসমত যি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হ'ল
এই ভয়াবহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে অসম প্ৰদেশ বিজেপিৰ ফালৰ পৰা বৃহৎ পৰিসৰৰ বান সাহায্য অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। অভিযানৰ অংশ হিচাপে কাইলৈ বিজেপিৰ এটা প্ৰতিনিধি দলে 16 কোটি টকাৰ বান সাহায্য সামগ্ৰী লৈ উজনি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহলৈ ৰাওনা হ'ব। চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাৰ বানপীড়িত পৰিয়ালসমূহক এই সাহায্য প্ৰদান কৰা হ'ব। আৰু মন্ত্ৰী পীযুষ হাজৰিকাই এই ঘোষণা কৰিছে, এই সাহায্য কোনো চৰকাৰী আঁচনিৰ অংশ নহয়, বৰঞ্চ বিজেপিৰ কাৰ্যকৰ্তা, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ স্বতঃস্ফূৰ্ত সহযোগিতাত সংগ্ৰহ কৰা হৈছে। ৰাজ্যজুৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে একত্ৰিত প্ৰচেষ্টাৰে প্ৰায় 16 কোটি টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সাহায্যত থাকিব বানপীড়িতকৰ নিত্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী থাকিব। তেওঁলোকৰ যিসমূহ প্ৰয়োজন এই সময়ত সেই প্ৰয়োজনীয় প্ৰত্যেকটো সামগ্ৰী থাকিব। ইয়াৰ ভিতৰত কাপোৰ কানি থাকিব, শিশুৰ খাদ্য থাকিব, শুকান খাদ্য সামগ্ৰী থাকিব, দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী থাকিব, পশুধনৰ বাবে পশু খাদ্য অন্তৰ্ভুক্ত কৰা হৈছে। বানৰ সময়ত ফলত আশ্ৰয়হীন আৰু অসুবিধাত থকা পৰিয়ালসমূহে তাৎক্ষণিকভাৱে কিছু সকাহ লাভ কৰিব পাৰে, যাতে সেই উদ্দেশ্যে সামগ্ৰীসমূহৰ বিতৰণ কৰা হ'ব। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, বানাক্ৰান্ত লোকৰ মাজত সাহায্য বিতৰণ কৰা হ'ব। ইতিমধ্যে বানাক্ৰান্ত লোক দুখত আছে। দুখৰ সময়ত ৰাজ্যিক বিজেপি উপস্থিত হ'ব। আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা কোৱা হৈছে, বিজেপিৰ ৰাজ্যিক যি মুখ্য কাৰ্যালয় আছে বাজপেয়ী ভৱন, এই বাজপেয়ী ভৱনত পূৰ্ণগতিত সাহায্য সংগ্ৰহ, পেকিং আৰু প্ৰেৰণৰ কাম চলি আছে। বৃহৎ পৰিসৰৰ এই মানৱীয় অভিযানত হাজাৰ হাজাৰ স্বেচ্ছাসেৱক, দলীয় কাৰ্যকৰ্তা অংশগ্ৰহণ কৰিছে। বানপীড়িতসকলৰ বাবে সামগ্ৰী তেওঁলোকে সাজু কৰিছে। আজিৰ সাজু কৰিছে, নিশাটোৰ ভিতৰতো সাজু কৰা হ'ব। আৰু নিশাটোৰ ভিতৰতে দ্ৰুতগতিত সকলোবিলাক কাম সমাপন কৰিব। আৰু কাইলৈৰ দিনটোত উজনিলৈ ৰাওনা হ'ব। উজনিৰ যি 3খন জিলা আছিলে, চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ, সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভয়ংকৰ বানে সকলোবিলাক তছনছ কৰি পেলাইছে। বানাক্ৰান্ত ৰাইজৰ দুখৰ সময়ত বিজেপিৰ কাৰ্যকৰ্তাসকলে সংগ্ৰহ কৰা 16 কোটিৰ বান সাহায্য লৈ বিজেপিৰ দল কাইলৈ ৰাওনা হ'ব। আৰু সাহায্যৰ ভিতৰত থাকিব 1,70,000 যোৰ মেখেলা চাদৰ, 1,70,000 টি-চাৰ্ট, 1.5 লাখ আঁঠুৱা থাকিব। এই সামগ্ৰীসমূহ পৰ্যায়ক্ৰমে বানাক্ৰান্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ'ব। আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত এই সকলোবিলাক বিতৰণ কৰা হ'ব। দুৰ্যোগৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত গৈ বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াটোৱে বিজেপিৰ মূল লক্ষ্য বুলি উল্লেখ কৰিছে পীযুষ হাজৰিকাৰ ফালৰ পৰা। পীযুষ হাজৰিকাই কৈছে, মন্ত্ৰী পীযুষ হাজৰিকাই স্পষ্টভাৱে কৈছে যে দুৰ্যোগৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত আমি থাকিব লাগিব। বানপীড়িত জনতাৰ কাষত থিয় দিয়াটোৱে বিজেপিৰ মূল লক্ষ্য। এই সকলোকে বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। এই মানৱীয় অভিযান সফল কৰি তুলিবলৈ সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, বানপীড়িত জনতাক কাইলৈৰ দিনটোত সহায় কৰিবলৈ যাব ৰাজ্যিক বিজেপিৰ দল। আৰু এয়া চৰকাৰৰ পইচা নহয়, আমি জনাইছোঁ বাৰম্বাৰ, 1 কোটি 2 কোটি নহয়, 1 লাখ 2 লাখ টকা নহয়, 16 কোটি টকাৰ বান সাহায্যলৈ কাইলৈ উজনিলৈ ৰাওনা হ'ব বিজেপিৰ দল। ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা প্ৰতিনিধি কাইলৈ উজনিলৈ যাব। উজনিৰ যি 3খন ডিষ্ট্ৰিক্ট আছিলে, যি চৰাইদেউ, যোৰহাট, শিৱসাগৰলৈ ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকল যাব, প্ৰতিনিধিবৰ্গ যাব। আৰু এই 1 কোটি 2 কোটি যে নহয়, 16 কোটি টকাৰ বান সাহায্য, বৃহৎ পৰিমাণৰ যি বান সাহায্য লৈ যাব, এই বান সাহায্য কিন্তু চৰকাৰে দিয়া নাই। এই বান সাহায্য বিজেপিৰ কাৰ্যকৰ্তাসকলে অসমৰ বিজেপিৰ প্ৰতিটো সমষ্টিত গৈ, প্ৰতিটো ৱাৰ্ডত গৈ, প্ৰতিটো পঞ্চায়তত গৈ বিজেপিৰ কাৰ্যকৰ্তাসকলে সংগ্ৰহ কৰা এই ধন, বা বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰতিটো সমষ্টিৰ পৰা, পঞ্চায়তৰ পৰা, প্ৰতিটো ৱাৰ্ডৰ পৰা তেওঁলোকে যি ধন পঠিয়াইছে, যি সামগ্ৰী পঠিয়াইছে, সেই সামগ্ৰী 16 কোটি টকাৰ যি সামগ্ৰী, সেই সামগ্ৰীলৈ, বৃহৎ সামগ্ৰীলৈ কাইলৈ উজনিলৈ ৰাওনা হ'ব বিজেপিৰ দল। 1 কোটি 2 কোটি নহয়, প্ৰায় 16 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিব বিজেপি। আৰু এই সময়ত বাৰে বাৰে এটা কথা উল্লেখ কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা, যে দুৰ্যোগৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত গৈ বানপীড়িত জনতাৰ কাষত থিয় দিব বিজেপিয়ে। কোনো এই সময়ত সকলোকে সহায় কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীৰ ফালৰ পৰা। মানৱীয় অভিযান সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, সাজু হৈছে বিজেপিৰ ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা। অসমত শেহতীয়াকৈ ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিব অসম প্ৰদেশ বিজেপিয়ে। বৃহৎ পৰিসৰৰ বান সাহায্য অভিযান আৰম্ভ কৰিছে বিজেপিৰ ফালৰ পৰা। আৰু অভিযানৰ অংশ হিচাপে কাইলৈ বিজেপিৰ প্ৰতিনিধি দলে 16 কোটি টকাৰ বান সাহায্য সামগ্ৰী লৈ উজনিৰ বানাক্ৰান্ত অঞ্চলসমূহলৈ ৰাওনা হ'ব। চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাৰ বানপীড়িত পৰিয়ালসমূহক এই সাহায্য প্ৰদান কৰা হ'ব। আৰু প্ৰতিটো পৰিয়ালে যাতে এই সাহায্য পায়, প্ৰতিটো পৰিয়াল যাতে ভালদৰে থাকে, এই দুৰ্যোগৰ সময়ত, দুৰ্যোগৰ পৰা যাতে পৰিত্ৰাণ পায়, দুৰ্যোগৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, পূৰ্বৰ পৰিস্থিতি যাতে ঘূৰি আহে, তাৰ বাবে সকলোৱে কাম কৰি আছে। চৰকাৰৰ ফালৰ পৰা কাম কৰা হৈছে।
যিমান পাৰে দল সংগঠনসমূহে কাম কৰিছে আৰু জনতাই বিজেপিৰ জনতাই এই বিপদৰ সময়ত ইজনে আনজনক সহায় কৰক তাৰ আহ্বান জনোৱা হৈছে সকলোকে চৰকাৰৰ ফালৰ পৰা আমি দৃষ্টান্ত দেখিছোঁ বিজেপিৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে দিনে ৰাতিয়ে কাম কৰি আছে আজি নিশাটো কাম কৰিব আৰু কাইলৈ পুৱাৰ ভাগত তেওঁলোকে ৰাওনা হ'ব উজনিলৈ ৰাওনা হ'ব 16 কোটি টকাৰ বৃহৎ বান সাহায্যলৈ 2001 চনত 2003 চনত 1.5 লাখ টকাৰে বনাইছিলে সেইটো জহিক হৈ গ'ল সেইটো জৰাজীৰ্ণ নেকি জৰাজীৰ্ণৰ ডেফিনেশ্যনটো কি অধ্যক্ষ ডাঙৰীয়া মই আকৌ কৈছোঁ মই প্ৰথম উত্তৰটোত কৈছোঁ অধ্যক্ষ ডাঙৰীয়া মই তেতিয়া ভালকৈ চিধাকৈ প্ৰশ্নটো কৰিছিল মই চিধাকৈ উত্তৰ দিছিলোঁ বেকাকৈ কৰিলে বেকাকৈ দিম অধ্যক্ষ ডাঙৰীয়া আজিৰ পৰা 16 বছৰ 17 বছৰ আগতে 1.5 লাখ টকাৰ এটা অংগনবাড়ী কেন্দ্ৰ বনিছিল আৰু এতিয়া কিমান হ'ল এতিয়া 25 লাখ টকাৰ অংগনবাড়ী কেন্দ্ৰ বনে অধ্যক্ষ ডাঙৰীয়া 1.5 লাখ টকাৰে অংগনবাড়ী বনোৱা মানুহে ডাঙৰ ডাঙৰ কথা কৈছে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা এই সাহায্য প্ৰেৰণ কৰিছে তেওঁলোকে আৰু কোটি কোটি টকাৰ 16 কোটি টকাৰ বান সাহায্য ইতিমধ্যে তেওঁলোকৰ গোট খাইছে 16 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিব বিজেপিৰ ফালৰ পৰা আৰু এই বৃহৎ উদ্দেশ্য আগত লৈ তেওঁলোকে কাইলৈৰ দিনটোত ৰাওনা হ'ব অসমত শেহতীয়াকৈ হোৱা ভয়ংকৰ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিব অসম প্ৰদেশ বিজেপিয়ে আৰু বৃহৎ পৰিসৰৰ বান সাহায্য অভিযান আৰম্ভ কৰিছে বিজেপিৰ ফালৰ পৰা এই অভিযানৰ অংশ হিচাপে কাইলৈ বিজেপিৰ এটা প্ৰতিনিধি দল 16 কোটি টকাৰ বান সাহায্যৰ সামগ্ৰী লৈ উজনিলৈ ৰাওনা হ'ব বানাক্ৰান্ত অঞ্চলসমূহলৈ ৰাওনা হ'ব সকলো ভিতৰত থকা ভিতৰুৱা যি গাঁও আছে ভিতৰুৱা গাঁৱলৈ বিজেপি কাৰ্যকৰ্তাসকল যাব যিমানবিলাক গাঁও আছে যিমানবিলাক অঞ্চল বানাক্ৰান্ত অঞ্চল আছিলে বানত ক্ষতিগ্ৰস্ত অঞ্চল সকলো লোকে ৰাওনা হ'ব প্ৰত্যেক ঘৰ লোকে যাতে প্ৰতিটো পৰিয়ালে যাতে এই সুবিধা লাভ কৰিব পাৰে এই বানাক্ৰান্ত লোকসকলে যাতে বিপদৰ সময়ত সাহায্য পায় তাৰ বাবে তেওঁলোকে তাৰ লক্ষ্য ৰাখিব চৰাইদেউ শিৱসাগৰ যোৰহাট জিলাৰ যি বানপীড়িত পৰিয়ালসমূহ আছে বানপীড়িত পৰিয়ালসমূহক এই সাহায্য প্ৰদান কৰা হ'ব মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা ঘোষণা কৰিছে যে সাহায্য কোনো চৰকাৰী আঁচনিৰ অংশ নহয় বৰঞ্চ বিজেপিৰ কাৰ্যকৰ্তা সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ স্বতঃস্ফূৰ্ত সহযোগিতাৰে সংগ্ৰহ কৰা হৈছে তেওঁ ৰাজ্যজুৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে একত্ৰিত প্ৰচেষ্টাৰে প্ৰায় 16 কোটি টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে সকলোৱে সংগ্ৰহ কৰিছে বিজেপিৰ প্ৰতিটো সমষ্টিত থকা প্ৰতিখন পঞ্চায়তৰ পৰা সামগ্ৰী আহিছে প্ৰতিটো সমষ্টিত থকা প্ৰতিটো ৱাৰ্ডৰ পৰা এই সামগ্ৰী আহিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰদান কৰিছে এই বৃহৎ পৰিসৰৰ ধন আৰু সেই বৃহৎ পৰিসৰৰ ধন লৈ কাইলৈ বিজেপি ৰাওনা হ'ব কাইলৈ বিজেপিৰ দল ৰাওনা হ'ব উজনিৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিব বিজেপি উজনিৰ বানাক্ৰান্ত ৰাইজৰ দুখৰ সময়ত বিজেপি থিয় দিব বিজেপি দলটোৱে থিয় দিব আৰু এই সময়তে সকলোকে সহায় কৰাৰ বাবে সকলোকে আগবাঢ়ি আহিবৰ বাবে আহ্বান জনোৱা হৈছে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা ৰাজ্যজুৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে একত্ৰিত প্ৰচেষ্টাৰে প্ৰায় 16 কোটি টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু সেই বৃহৎ পৰিমাণৰ সামগ্ৰী কাইলৈৰ দিনটোত লৈ যোৱা হ'ব উজনিলৈ এই সাহায্যৰ অন্তৰ্গত থাকিব বানপীড়িতসকলৰ নিত্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী ইয়াৰ ভিতৰত থাকিব কাপোৰ কানি থাকিব শিশুৰ খাদ্য থাকিব শুকান খাদ্য সামগ্ৰী থাকিব দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী থাকিব পশুধনৰ বাবে পশু খাদ্য সামগ্ৰীও থাকিব আৰু বানৰ ফলত আশ্ৰয়হীন অসুবিধাত থকা পৰিয়ালসমূহে যাতে তাৎক্ষণিকভাৱে কিছু সকাহ লাভ কৰে এই উদ্দেশ্যে সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন যি আছে গুৱাহাটীত বাজপেয়ী ভৱনত পূৰ্ণগতিত সাহায্য সংগ্ৰহ চলি আছে পেকিং চলি আছে আৰু প্ৰেৰণৰ কাম চলি আছে বৃহৎ পৰিসৰৰ এই মানৱীয় অভিযানত হাজাৰ হাজাৰ স্বেচ্ছাসেৱক আৰু দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব আৰু বানপীড়িতসকলৰ বাবে সামগ্ৰী সাজু কৰিছে দৃষ্টান্ত দেখিছে সাহায্য সামগ্ৰীৰ ভিতৰত থাকিব 1,70,000 যোৰ মেখেলা চাদৰ 1,70,000 টি চাৰ্ট 1.5 লাখ আঁঠুৱা থাকিব এই সামগ্ৰীসমূহ পৰ্যায়ক্ৰমে বানাক্ৰান্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বিতৰণ কৰা হ'ব দুৰ্যোগৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত সকলো থাকিব লাগে বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াটো বিজেপিৰ মূল লক্ষ্য আৰু এই সকলোকে বানপীড়িত সহায়ৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰিছে যে সকলোৱে বানপীড়িতসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহক আৰু এই মানৱীয় অভিযান সফল কৰি তোলক সকলোৱে
জনাইছোঁ উজনিৰ বানাক্ৰান্ত ৰাইজৰ মাজত এই পৰ্যন্ত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। বানপানী কিছু অঞ্চলত শুকাইছে, কিন্তু বান শুকোৱাৰ পাছতে কিন্তু এতিয়াহে আচল ৰূপ ওলাইছে। এতিয়া চাৰিওফালে কেৱল দুৰ্গন্ধ, হাহাকাৰ পৰিৱেশৰ বিৰাজ কৰিছে, চাৰিওফালে পলস পৰিছে, মানুহৰ ঘৰ দুৱাৰ চাব নোৱাৰা অৱস্থা সৃষ্টি হৈছে। মানুহৰ সকলো সা সম্পত্তি, মানুহৰ কাঁহৰ কাঁহী বাচন, পিতলৰ বাচন বৰ্তন, মানুহৰ ডিভাইন, গডৰেজ, সকলোবিলাক সামগ্ৰী, মানুহৰ গাড়ীত ঘৰ দুৱাৰ সকলো বোকাৰ তলত আছে, বোকাই লুতুৰি পুতুৰি হৈ আছে সকলোবিলাক সামগ্ৰী। মানুহৰ যে সা সামগ্ৰী আছিলে, যে সা সম্পত্তি আছিলে, সকলোবিলাক বোকাৰ তলত, বালিৰ তলত পোত খাইছে, চাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। চাৰিওফালে পশুধনৰ যিটো মৃত্যু হৈছে, পশুধনৰ মৃত্যু হোৱাৰ লগে লগে চাৰিওফালে দুৰ্গন্ধ হৈ পৰিছে, মানুহৰ মৃত্যু হৈছে। বহুতো মানুহ এতিয়াও কিন্তু নোহোৱা হৈ আছে, নিৰুদ্দেশ হৈ আছে, সন্ধানহীন হৈ আছে বানত। আৰু এই আজি আবতৰীয়া বান উজনিৰ মানুহে কল্পনা কৰিব পৰা নাছিলে যে উজনিত হঠাৎ এনেকৈ বান আহিব। কোনেও কল্পনা কৰিব পৰা নাছিলে। চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰৰ জনতাই, ৰাইজে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে যে উজনিত এনেধৰণৰ বান হ'ব, হঠাৎ বান আহিব, এঘণ্টা দুঘণ্টাৰ ভিতৰতে বান আহিব আৰু সকলোবিলাক তছনছ কৰি থৈ 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী। 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়ে মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়ে 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী। 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়ে মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়ে 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী। 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়ে মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়ে 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী। 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়ে মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়ে 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী। 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তা